আমি উজনিৰ পৰা বিজেপিক চাফা কৰি থৈ গুচি আহিছোঁ। আমি তিনিজন গগৈ লগ লাগিছোঁ, গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ। এই তিনিওজন গগৈ লগ লাগি উজনিৰ পৰা মোটামুটিভাৱে বিজেপি দলটোক চাফা কৰি থৈ গুচি আহিছোঁ। ডিব্ৰুগড়ত এনেকুৱা কৈছে, লুৰিণজ্যোতি গগৈক আমি উঠাইছিলোঁ। ডিব্ৰুগড়ত এনেকুৱা কৈছে যে ডিব্ৰুগড়ত অসমৰ চব খিলঞ্জীয়া মানুহে, অসমীয়া মানুহে চব এফালে আমাৰ ফালে গুচি আহিছে। এখন গাঁৱৰ গোটেইখিনি ভোটে আমি পাই গৈছোঁ। আৰু আনহাতে হিন্দী ভাষা কোৱা মাৰোৱাৰী মানুহ, বিহাৰী মানুহ আৰু বেংগলী, হিন্দু বেংগলী মানুহ, সেইবিলাকহে কেৱল বিজেপিৰ পিনে গুচি গৈছে। গোটেই অসমীয়া ভাষী মানুহবিলাক, খিলঞ্জীয়া অসমীয়া মানুহবিলাক গোটেইবিলাকেই আমাৰ পিনে গুচি আহিছে। সেইকাৰণে মই বুকুত হাত থৈ আপোনালোকক ক'ব পাৰোঁ যে উজনি অসমত আমি বিজেপিক হৰুৱাই থৈ গুচি আহিছোঁ। তাৰপিছত আহিলোঁ আমি মধ্য অসমলৈ, নগাঁৱলৈ। নগাঁৱতো এইবাৰ নগাঁৱত আমি দুটা পাৰ্টি পালোঁ, তিনিটা পাৰ্টি পালোঁ, বিজেপি, AIDF আৰু কংগ্ৰেছ। মই নিজে নগাঁৱত কমেও 40খন 50খন মিটিং কৰিছোঁ। 40-50খন মিটিং কৰি ৰাইজৰ লগত কথা পাতিছোঁ। আৰু সকলো মানুহে অতি দৃঢ়তাৰে সৈতে ঘোষণা কৰিছে যে আমি নগাঁৱত বিজেপিক কোনো পধ্যে ভোট নিদিওঁ। হিন্দু মুছলমান চবেই কৈছে দেই। একেলগতে নগাঁৱত কৈছে যে AIDFক আমি এবাৰ বিদায় দিলোঁ, AIDFক বিদায় দিলোঁ। আৰু একেলগতে নগাঁৱত সকলোৱে কৈছে যে এইবাৰ আমি বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক এইবাৰ আমি সকলোৱে একেলগতে ভোট দিম। তাৰমানে যোৰহাটত আমি বিজেপিক হৰুৱালোঁ, ডিব্ৰুগড়ত আমি বিজেপিক হৰুৱালোঁ, কৰিমগঞ্জত আমি বিজেপিক হৰুৱালোঁ। কৰিমগঞ্জতো এনেকুৱা হৈছে যে AIDFৰ মানুহ যদি ইলেকশ্যনৰ ভোট বিচাৰি গৈছে, কৰিমউদ্দিন বৰভূঞা নামৰ দালাল এজন আছে নহয়, নামটো শুনিছেনে নাই? যদি তেওঁলোক যদি ইলেকশ্যনত ভোট বিচাৰি গৈছে, হাজাৰ হাজাৰ মানুহে তেওঁলোকৰ গাড়ী ঘেৰাও কৰিছে আৰু কৈছে যে কোনো মুছলমান গাঁৱত তোমালোক নোসোমাবা। আমি AIDFক বিদায় দিব খুজিছোঁ। AIDFৰ কাৰণে গোটেই মুছলমান সমাজৰ বদনাম হৈছে। AIDFক বদনাম, তোমালোকৰ কাৰণে আমাৰ বদনাম হোৱাৰ পাছতো তোমালোকে গৈ বিজেপিৰ লগত লগ লাগিছা। তোমালোকে মামাৰ লগত লগ লাগি চাচাই আমাক সম্পূৰ্ণৰূপে বদনামী কৰি পেলাইছা। আৰু সেইকাৰণে এইবাৰ যে ৰাজ্যসভাৰ ইলেকশ্যন আছিলে, ৰাজ্যসভাৰ ইলেকশ্যন আপোনালোকে জানে নহয়, আমি উঠাইছিলোঁ ৰিপুণ বৰাক আৰু বিজেপিয়ে উঠাইছিলে পবিত্ৰ মাৰ্ঘেৰিটাক। সেই ইলেকশ্যনত মই ৰিপুণ বৰাৰ কাৰণে লাগি আছিলোঁ। লাগি থাকোঁতে এদিন এইডোখৰ ঠাইত মই বহি আছোঁ বিধানসভাত, হঠাতে আহি মোৰ কাষত কৰিমউদ্দিন বৰভূঞা নামৰ মানুহজন আহি বহিলে। ক'লে অখিল দা, আপোনাক এটা ৰিকুৱেষ্ট কৰিবলৈ, অনুৰোধ কৰিবলৈ আহিলোঁ। মই বোলো কওক। বোলে আপুনি খং নকৰিব আকৌ। মই বোলো কি কথা কওকচোন। বোলে আপুনি এটা কাম কৰক, এইবাৰ ৰাজ্যসভাৰ ইলেকশ্যনত এতিয়া আপোনাৰ ভোটটো বিজেপিক দিয়ক। মই বোলো বিজেপিক দিয়ক? আপুনিতো মুছলিম পাৰ্টিৰ মানুহ, আপুনি বিজেপিক মোক ভোট দিবলৈ ক'বলৈ আহিছে কেলৈ? কৈছে নহয়, আমিতো মুছলিম পাৰ্টিৰ মানুহ, মই যদি বিজেপিক ভোট দি দিওঁ তেতিয়াহ'লে মুছলিমে মোৰ ডিঙি কাটি দিব। কিন্তু আপুনি যদি বিজেপিক ভোট দিয়ে কোনেও গম নাপাব, আপোনাক অসমত চবেই বিশ্বাস কৰে। আৰু আপুনি যদি ভোটটো দিয়ে তেতিয়াহ'লে 3 কোটি টকাৰ পৰা 5 কোটি টকা আপোনাক দিম। কোনে কৈছে জানেনে? কৰিমউদ্দিন বৰভূঞা নামৰ দালালটোৱে আহি মোক নিজে কৈছেহি যে আপুনি বিজেপিক ভোট দিয়ক। সেইকাৰণে মই আপোনালোকক কৈছোঁ, মোৰ নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা কৈছোঁ যে বদৰুদ্দিন আজমলৰ AIDF পাৰ্টিটো হ'ল বিজেপিৰ এজেণ্ট, বিজেপিৰ বিটি। কোনেও যদি আপোনালোকে গোটেইখিনিও যদি কয় যে নাই বদৰুদ্দিন আজমল তেনেকুৱা মানুহ নহয়, মই বিশ্বাস নকৰোঁ। আৰু যদি ভগৱানেও আহি যদি মোক কয়, আল্লাহেও আহি যদি মোক কয় যে নহয় তোমাৰ কথা মিছা, বদৰুদ্দিন আজমল তেনেকুৱা নহয়, বদৰুদ্দিন আজমলে হিমন্তৰ লগত সম্পৰ্ক নাৰাখে, তেতিয়াও মই বিশ্বাস নকৰোঁ। কাৰণ ডাইৰেক্টলি আহি বদৰুদ্দিন আজমলৰ MLA জনে মোক বিজেপিৰ ভোট দিবলৈ কৈছে। আমি এইটোৱে ক'ম, তেওঁ 5 বছৰ আগত আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত ধুবুৰী লোকসভাত সি এটা প্ৰতিশ্ৰুতি দিছিল গোৱালপাৰা পশ্চিম সমষ্টিত যে যদি মই MP হওঁ মাকৰিৰ পৰা লক্ষীপুৰত মোৰ নিজৰ সাংসদ পুঁজিৰে মই 1 মিটাৰ 2 মিটাৰ ৰাস্তা কৰিম। মাকৰি ৰাস্তাটো আজিলৈকে হোৱা নাই। কি কৰিছে তেওঁতো একো কৰা নাই। এটা কথা কওঁ, ৰাজনীতি সি এনেকুৱা হৈ গৈছে
তাৰ মঞ্চত চাইছে না কাক চৰিয়াই আছে কি সমাচাৰ এনেকুৱা হৈ গৈছে। গতিকে মই অনুৰোধ জনাম ইউটিউবৰ ভাইসকলক অনুৰোধ জনাম তাৰ ওচৰত নাযাব, ধাম ধুম চৰিয়াই দিব। আৰু কোনোবাই এই বৰাকবিলিক দেখিছে নহয় যে 3জন বিধায়কে 500জন মানুহ ওলাইছে, তেতিয়া দলিয়াই দিছে লাউড স্পীকাৰখন, লগে লগে কি কৰিলে পিছফালৰ পৰা কাজু বাদাম খাই আছে। এনেকুৱা কাৰবাৰ হৈ আছে। এতিয়া আৰু সেইবিলাক আজমলৰ কথা কৈ ইউডিএফৰ কথা কৈ লাভ নাই। আমাৰ 3 গগৈ যিটো কথা কৈ গ'ল আজি আমাৰ ভিতৰুৱা অঞ্চলত আহি আমাৰ অখিল গগৈ ডাঙৰীয়া 3 গগৈৰ হৈ এমংছ দিছ 3 is 1 অখিল গগৈ সি কৈ গ'ল নহয় যে আমি 3জন মিলি আমি বিজেপি ইউডিএফ একেলগে আমি দুটাকে বান্ধি নদীত দলিয়াই দিম। না এটা ক'বলগীয়া একো নাই। ৰাইজ উৎফুল্লিত, ৰাইজ সিদ্ধান্ত লৈছে। সৰ্বসাধাৰণ একদম সহজ সৰল মানুহ যিখিনি আছে এই মানুহখিনি এনেকুৱা সিদ্ধান্ত লৈছে যে 15 বছৰ দিলোঁ, 15 বছৰ তেওঁক চালোঁ, তেওঁ যি জৰা ফুকা লৈছিলে এই জৰা ফুকাৰ ৰাজনীতি শেষ হৈ গ'ল। এতিয়া এটা ফুলৰ যদি পুলি দেখাব পাৰে যে উন্নয়নৰ নামত এই ধুবুৰী সমষ্টিত কৰিছে, তেনেহ'লে আমি ক'ম তেওঁক ভোট দিম। আৰু যিখিনি কাম তেওঁ কৰিলে কেৱল সাম্প্ৰদায়িক ৰাজনীতি কৰিলে, বেলেগ একো কৰিব পৰা নাই। গতিকে সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰিব লাগে। সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰিলে ইউডিএফক হৰুৱালে আমি বিজেপিকে হৰুৱাব পাৰিম। এই নিশ্চিতভাৱে এটা সংকল্প লৈ আজি চহৰ কাম যি অঞ্চল আছে সকলো ওলাই আহিছে, মহিলা পুৰুষ সকলো ওলাই আহি নিশ্চিতভাৱে 7 তাৰিখত হাতৰ ছবিত ভোট দিয়াৰ কাৰণে সকলো সাজু হৈ গৈছে। নাই আমিতো আজমলক মানে কেইবাদিন আগতেই হৰুৱাই দিছোঁ। আপুনি চালে ধুবুৰীত যি আমাৰ যি বিশাল জনসভা হ'ল তাতেই হাৰি গৈছে আজমল ডাঙৰীয়া, এইটো আৰু প্ৰশ্নই নাহে। আজি চাওক 15 বছৰ কাল তেওঁৰ যি ৰাজত্ব কৰিলে তাৰ আমি বিগ জিৰ' এটা পালোঁ। কি উন্নয়ন কৰিছে আজি চাওক, ৰাস্তা ঘাটত চাওক গৰাখহনীয়াৰ সমস্যা যি আছে একো উন্নয়ন কৰিব পৰা নাই। একো নাই এইবাৰ সমৰ্থন নকৰে নাই একোৱে নাই। আৰু চৰ অঞ্চলৰ মানুহ যিখিনি অশিক্ষিত মানুহ আছে সেইখিনিও বুজি পাইছে। আজি ছ'চিয়েল মিডিয়াৰ যুগ, সকলোৰে হাতত মোবাইল, সকলোৱে চাই আছে। আজি নিশ্চয় চৰতে আছিলোঁ, ইমান দেখাই দিয়ক একদম চৰৰ মাজত নাই, কোনো আজমলৰ মানুহ নাই। আমাৰ কংগ্ৰেছত যথেষ্ট ভিৰ, মানুহৰ পুৰা ভিৰ হৈছে। সভা চলাইছে, তাত বিধায়কসকলে যেতিয়া মানুহ আনিব পৰা নাই, হাতৰ পৰা লাউড স্পীকাৰ তেওঁ দলিয়াই দিছে। বিধায়কৰ ওপৰত খৰ্গগ্ৰস্ত হৈছে। ৰাইজক এনে আবুৱা বৰাত যিমান প্ৰতিশ্ৰুতি দিছিল এটাও কাম কৰিব পৰা নাই। গতিকে ৰাইজেও বুজি পাইছে, আজমল ডাঙৰীয়াও বুজি পাইছে যে আমাৰ ধুবুৰীত আমাৰ দিনটো উকিল।